Dear students, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ 9 নম্বৰ পাঠ প্ৰাণীৰ প্ৰজনন এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমতে আমি জানি ল'ব লাগিব প্ৰজনননো কি। প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন জীৱৰ সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট্য। সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হৈছে। অৰ্থাৎ আমাৰ দেহত যিবিলাক সাধাৰণতে প্ৰক্ৰিয়া চলি থাকে যেনে পাচন ক্ৰিয়া, ৰক্ত সঞ্চালন, শ্বসন প্ৰক্ৰিয়া, এই সকলোবোৰ প্ৰক্ৰিয়াৰ দৰে প্ৰজননো এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াত আমাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয়। সকলো জীৱৰ পৰা অন্য এটা জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে কোৱা হয় প্ৰজনন। আৰু এইদৰে আমাৰ পৰা সকলো জীৱৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় বাবেই সকলো জীৱৰ অস্তিত্ব ৰক্ষা হয়, কাৰণ প্ৰজাতি এটাৰ ধাৰাবাহিকতা কেৱল প্ৰজননৰ দ্বাৰাই ৰক্ষা হয়। আৰু সেয়ে প্ৰজনন আমাৰ বাবে এটা বিৰাট গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। সকলো জীৱ বুলিলে উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক বা অনুজীৱখিনিয়ে হওক, সকলো জীৱৰে প্ৰজনন হয় আৰু সেই জীৱটোৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয়। ইতিমধ্যে আমি উদ্ভিদৰ প্ৰজননৰ বিষয়ে সপ্তম শ্ৰেণীত পঢ়ি আহিছোঁ, নহয় জানো? এতিয়া আমি এই অধ্যায়ত প্ৰাণীৰ প্ৰজননৰ বিষয়ে আলোচনা কৰিম। আৰু যিদৰে উদ্ভিদৰ প্ৰজননো দুই প্ৰকাৰে হৈছিলে, প্ৰজননৰ দুটা প্ৰকাৰ আছিলে, ঠিক সেইদৰে প্ৰাণীৰ প্ৰজননো দুই প্ৰকাৰৰ হয়, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। গতিকে আজি আমি এই প্ৰজননৰ বিষয়ে এই অধ্যায়ত পঢ়িম। প্ৰথমতে আমি যৌন প্ৰজননৰ বিষয়ে জানি লওঁচোন আহা। যৌন প্ৰজননত কি হয়? পুং আৰু স্ত্ৰী জনন কোষ মিলিত হৈ এটা যোজন কোষ গঠন কৰে আৰু সেই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ বিকাশ হয়। অৰ্থাৎ যেনেদৰে আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানত উদ্ভিদৰ প্ৰজননৰ বিষয়ে পঢ়ি আহিছিলোঁ, উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে পঢ়ি আহিছিলোঁ, উদ্ভিদৰ যৌন প্ৰজননতো যেনেদৰে পুং আৰু স্ত্ৰী জনন অংগৰ মিলন হৈ পেলাই এটা নতুন ফুলৰ সৃষ্টি হৈছিল, ফুলৰ পৰা এটা ফলৰ সৃষ্টি হৈছিল, ঠিক সেইদৰে মতা আৰু মাইকী প্ৰাণীৰ ক্ষেত্ৰতো মতা আৰু মাইকীৰ বেলেগ বেলেগ প্ৰজনন অংগ আছে আৰু সেই প্ৰজনন অংগই জনন কোষ উৎপন্ন কৰে। আৰু সেই জনন কোষ অৰ্থাৎ পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ যেতিয়া মিলন হয় তেতিয়া যোজন কোষ সৃষ্টি হয় আৰু সেই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ বিকাশ হয়। মই তোমালোকক ক'লোঁ যে মতা আৰু মাইকী প্ৰাণীৰ ক্ষেত্ৰত মতা আৰু মাইকীৰ বেলেগ বেলেগ প্ৰজনন অংগ থাকে। এতিয়া আমি জানি লওঁচোন আহা পুং অংগ অৰ্থাৎ পুৰুষৰ প্ৰজনন অংগনো কেনেকুৱা ধৰণৰ হয়। আমি যদি আমাৰ মানুহৰ শৰীৰৰ উদাহৰণ লওঁ, পুং জনন অংগনো কেনেকুৱা ধৰণৰ হ'ব চাই লওঁচোন আহা। এয়া হৈছে পুৰুষৰ প্ৰজনন অংগ অৰ্থাৎ পুং প্ৰজনন অংগ। পুং প্ৰজনন অংগৰ অংশসমূহ হ'ল এটা লিংগ, লিংগৰ তলতে দুটা ঘূৰণীয়া আকাৰৰ অণ্ডকোষ আৰু দুডাল শুক্ৰবাহী নলী। অণ্ডকোষে লাখ লাখ শুক্ৰাণু অৰ্থাৎ পুং জনন কোষৰ উৎপন্ন কৰে। পুং জনন কোষক শুক্ৰাণু বুলিও কোৱা হয়। সেই শুক্ৰাণু উৎপন্ন হয় দুটা অণ্ডকোষত। আৰু এই শুক্ৰবাহী নলীৰ সহায়ত যি দুডাল শুক্ৰবাহী নলী তোমালোকে দেখিছা, সেই শুক্ৰবাহী নলী দুডালৰ সহায়ত অণ্ডকোষৰ পৰা শুক্ৰাণুখিনি বৈ গৈ লিংগৰ পৰা বাহিৰ হয়। তোমালোকে নিশ্চয় দেখিবলৈ পাইছা অণ্ডকোষত শুক্ৰাণুৰ সৃষ্টি হৈছে, শুক্ৰবাহী নলীয়েদি বৈ গৈছে আৰু শেষত লিংগৰ পৰা বাহিৰ হ'ব। শুক্ৰাণুখিনি লিংগৰ পৰা বাহিৰ হোৱা দেখা গৈছে। আমি পুং প্ৰজনন অংগৰ বিষয়ে গম পালোঁ। পুং প্ৰজনন অংগৰ অংশকেইটা হৈছে এটা লিংগ, এযোৰ অণ্ডকোষ আৰু দুডাল শুক্ৰবাহী নলী। অণ্ডকোষে শুক্ৰাণু উৎপন্ন কৰে, লাখ লাখ শুক্ৰাণু উৎপন্ন কৰে আৰু এই শুক্ৰাণু হৈছে এটা এককোষী পদাৰ্থ আৰু এই শুক্ৰাণুবোৰ শুক্ৰবাহী নলীৰ দ্বাৰা আহি লিংগৰ বাহিৰ হয়। এতিয়া আমি স্ত্ৰী জনন কোষৰ বিষয়ে জানি লওঁচোন আহা। অৰ্থাৎ মহিলাৰ জনন অংগ বা মহিলাৰ জনন কোষনো কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে আমি জানি লওঁচোন আহা। এয়া হৈছে স্ত্ৰী প্ৰজনন অংগ অৰ্থাৎ মহিলাৰ প্ৰজনন অংগ। আমাৰ ঠিক তলপেটতে অৱস্থিত বুলি ক'ব পাৰি। স্ত্ৰী প্ৰজনন অংগৰ অংশসমূহ হৈছে এযোৰ ডিম্বাশয়, দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু। তোমালোকে এটা ত্ৰিভুজ আকাৰৰ
এডোখৰ এটা অংগ দেখিবলৈ পাইছা, সেইটো হৈছে জৰায়ু। আৰু জৰায়ুৰ দুই মূৰে দুডাল নলী দেখিবলৈ পাইছা, সেই নলী দুডাল হৈছে ডিম্ববাহী নলী। আৰু সেই নলী দুডাল এটা গোলাকাৰ অংশত গৈ লগ লাগিছেগৈ, সেই অংশটোৱে হৈছে ডিম্বাশয়। ডিম্বাশয়ে স্ত্ৰী জননকোষ উৎপন্ন কৰে, অৰ্থাৎ স্ত্ৰী জননকোষ বা ডিম্বাণু উৎপন্ন কৰে আৰু এই ডিম্ববাহী নলীৰ সহায়ত বৈ আহি জৰায়ুলৈ আহে। আৰু তেতিয়াই কি হয়, পুংজনন কোষৰ লগত মিলিত হ'বলৈ সুবিধা পায়। এয়াই হৈছে স্ত্ৰী প্ৰজনন অংগ। স্ত্ৰী প্ৰজনন অংগৰ বিষয়ে আমি কি শিকিলোঁ? স্ত্ৰী প্ৰজনন অংগৰ অংশসমূহ হ'ল এটা জৰায়ু, ঠিক আমাৰ তলপেটতে অৱস্থিত এটা জৰায়ু। জৰায়ু দুই মূৰে দুডাল ডিম্ববাহী নলী আৰু এযোৰ ডিম্বাশয়। ডিম্ববাহী নলী দুডাল লগ হৈ থাকে দুটা গোলাকাৰ ডিম্বাশয়ত। দুই মূৰে দুটা ডিম্বাশয় গোলাকাৰ ডিম্ববাহী নলী দুডাল তাত লগ হয়। আৰু ডিম্বাশয়ৰ কাম কি? ডিম্বাশয়ে স্ত্ৰী জননকোষ বা ডিম্বাণু উৎপন্ন কৰে। প্ৰতিমাহে এটা পৈণত ডিম্বাণু ডিম্বাশয়ে ডিম্ববাহী নলীলৈ এৰি দিয়ে। এই ডিম্বাণুবোৰো শুক্ৰাণুৰ দৰে একক কোষ। এতিয়া আমি শিকিব লাগিব মহিলাৰ গৰ্ভধাৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে। মহিলাৰ গৰ্ভধাৰণৰ ফলতেই বেলেগ এটা জীৱৰ সৃষ্টি হয়, নহয় জানো? এতিয়া মহিলাৰ গৰ্ভধাৰণৰ কাৰণে কি হ'ব লাগিব? পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হ'ব লাগিব। এতিয়া তোমালোকে দেখিবলৈ পাইছা মহিলাৰ জনন অংগৰ ভিতৰেদি কিছুমান পুংজনন কোষ অৰ্থাৎ শুক্ৰাণু সোমাই যোৱা তোমালোকে দেখিবলৈ পাইছা। শুক্ৰাণুবোৰ এটা একক কোষ। এই শুক্ৰাণুবোৰ মহিলাৰ স্ত্ৰী জনন অংগেদি সোমাই গৈ জৰায়ু পাইছে আৰু জৰায়ুৰ পৰা ডিম্ববাহী নলীয়েদি পাৰ হৈ গৈ ডিম্ববাহীৰ নলীত তোমালোকে দেখিবলৈ পাইছা এটা নীলা ৰঙৰ গোল, এইটো হৈছে ডিম্বাণুটো, মহিলাৰ ডিম্বাশয়ে এৰি দিয়া ডিম্বাণুটো। আৰু তোমালোকে দেখিবলৈ পাইছা এটা শুক্ৰাণু গৈ এই ডিম্বাণুটোৰ লগত মিলিত হৈছে। আৰু এই শুক্ৰাণুটোৰ কোষকেন্দ্ৰটো তোমালোকে এতিয়া দেখিবলৈ পাবা। শুক্ৰাণুটো এটা একক কোষ। এই শুক্ৰাণুটোৰ কোষকেন্দ্ৰটো তোমালোকে দেখিবলৈ পাইছা। শুক্ৰাণুটোৰ পৰা ওলাই গৈ ডিম্বাণুটোৰ ভিতৰলৈ সোমাই গৈছে আৰু এই ডিম্বাণুটোৰ কোষকেন্দ্ৰটোৰ লগত মিলিত হৈছে। দেখিবলৈ পাইছা শুক্ৰাণুটোৰ কোষকেন্দ্ৰটো আৰু ডিম্বাণুটোৰ কোষকেন্দ্ৰটো মিলি এটা যোজন কোষ, এইটো হৈছে এটা যোজন কোষ সৃষ্টি হ'ল। আৰু এই যোজন কোষটো বৈ আহি এতিয়া মহিলাৰ জৰায়ুত আহি স্থাপন হ'বহি। এই প্ৰক্ৰিয়াটোকে কোৱা হয় নিষেচন। পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণু, পুৰুষৰ পুংজনন কোষ আৰু মহিলাৰ স্ত্ৰী জনন কোষ মিলন হৈ পেলাই যি জনন কোষৰ সৃষ্টি হ'ল, এই প্ৰক্ৰিয়াটোকে কোৱা হয় নিষেচন। আৰু এই নিষেচন প্ৰক্ৰিয়াটোৰ ফলত যি যোজন কোষ উৎপন্ন হ'ল, সেই যোজন কোষ আহি মহিলাৰ জৰায়ুত স্থাপন হ'লহি। আৰু সেই যোজন কোষটোৰ বিকাশ হৈ এটা ভ্ৰূণৰ সৃষ্টি হ'ল। তোমালোকে দেখিবলৈ পাইছা এটা ভ্ৰূণৰ সৃষ্টি হ'ল আৰু এই ভ্ৰূণটো বিকাশ হৈ পেলাই এটা শিশুৰ সৃষ্টি হ'ব। আৰু তোমালোকে দেখিবলৈ পাইছা এটা জৰায়ুত এটা শিশুৰ বিকাশ হৈছে আৰু মহিলাৰ স্ত্ৰী জনন অংগেদি আকৌ এই শিশুটো বাহিৰ হ'ব, অৰ্থাৎ শিশুটোৰ জন্ম হ'ব। আৰু এইদৰেই প্ৰজননৰ দ্বাৰা এটা জীৱৰ পৰা এটা নতুন জীৱৰ জন্ম হয় আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় প্ৰজনন। আমি শিকিলোঁ নিষেচনৰ বিষয়ে, নহয় জানো? নিষেচন হৈছে পুৰুষৰ পুংজনন কোষ অৰ্থাৎ শুক্ৰাণু আৰু মহিলাৰ স্ত্ৰী জনন কোষ অৰ্থাৎ ডিম্বাণুৰ মিলন হৈ এটা যোজন কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো। আমি ভিডিঅ' এটাৰ জৰিয়তে এইটো যোজন কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো দেখাবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু সেই যোজন কোষটো বিকাশ হৈ এটা ভ্ৰূণ হয় আৰু ভ্ৰূণ এটাৰ বিকাশ হৈ এটা নতুন জীৱৰ সৃষ্টি হয়। এতিয়া এই নিষেচন দুই প্ৰকাৰৰ হয়, আন্তঃনিষেচন আৰু বহিঃ নিষেচন। মই তোমালোকক যিটো ভিডিঅ' দেখুৱালোঁ তাত নিষেচনটো মানৱ দেহৰ ভিতৰত হৈছিল, নহয় জানো? এনেকুৱা যি নিষেচন জীৱৰ দেহৰ ভিতৰত হয় তেনেকুৱা নিষেচনক আন্তঃনিষেচন বুলি কোৱা হয়। আৰু এনেকুৱা কিছুমান জীৱ আছে যিবিলাকৰ নিষেচন দেহৰ বাহিৰত হয়, তেনেকুৱা নিষেচনক বহিঃ নিষেচন বুলি কয়, যি নিষেচন জীৱৰ বাহিৰত হয়। এতিয়া আমি চাই লওঁচোন বহিঃ নিষেচনটো কি ধৰণৰ হয়। বহিঃ নিষেচন যি নিষেচনত প্ৰাণীৰ দেহৰ বাহিৰত নিষেচন হয়।
সেই নিষেচনক কোৱা হয় বহিঃ নিষেচন। এতিয়া তোমালোকে দেখিছা গোল গোল কিছুমান ডিম্বাণু পানীত আছে আৰু সেই পানীবিলাকত কিছুমান শুক্ৰাণু উটি আহিছে, আহি পেলাই সেই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈছে আৰু এইদৰে মিলন হোৱাকে কোৱা হয় নিষেচন। এতিয়া এই মিলনৰ পাছত এটা ভ্ৰূণৰ সৃষ্টি হ'ব, এটা যোজন কোষৰ সৃষ্টি হ'ব, যোজন কোষটোৰ বিকাশ হৈ ভ্ৰূণ হ'ব। সাধাৰণতে কি হয়, পানীত থকা জীৱৰ ক্ষেত্ৰত বহিঃ নিষেচন হয়। যেতিয়া সাধাৰণতে আমি উদাহৰণ ল'ব পাৰোঁ ভেকুলীৰ, বসন্ত বা বাৰিষা কালত ভেকুলীয়ে পানী লৈ যায়গৈ আৰু যেতিয়া দুটা ভেকুলীৰ মিলন হয় বা দুটা ভেকুলী একেলগে থাকে, তেতিয়া কি হয়, মাইকী ভেকুলীজনীয়ে শ শ কণী পাৰে, অৰ্থাৎ কণী মানে সেই ডিম্বাণুখিনি। কুকুৰাৰ কণীৰ দৰে ভেকুলীৰ কণীৰ খোলা নাথাকে আৰু এইবোৰ তুলনামূলকভাৱে বৰ থুনুকা হয়। এটা জেলিৰ তৰপে কণীবোৰক একেলগে ধৰি ৰাখে আৰু এই কণীবোৰক সুৰক্ষিত কৰে। তেতিয়া কি হয়, কণী পৰা যেতিয়া মাইকী ভেকুলীজনীয়ে কণী পাৰিব, তেতিয়া কি কৰিব, মতা ভেকুলীটোৱে সেই শুক্ৰাণু মাইকী ভেকুলীৰ কণীখিনিৰ ওপৰত অৰ্থাৎ ডিম্বাণুখিনিৰ ওপৰত শুক্ৰাণু ত্যাগ কৰিব, শুক্ৰাণু এৰি দিব। তেতিয়া কি হ'ব, সেই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হ'ব আৰু ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন হোৱাৰ পাছত কি হ'ব, এটা যোজন কোষৰ সৃষ্টি হ'ব। এইদৰে যেতিয়া ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন হ'ব, তেতিয়া এটা যোজন কোষৰ সৃষ্টি হ'ব আৰু যোজন কোষটোৰে বিকাশ হৈ পেলাই এটা ভ্ৰূণ হ'ব আৰু ভ্ৰূণটোৰ পৰা আকৌ এজনী পূৰ্ণাংগ বা এটা পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হ'ব। এইদৰে হোৱা নিষেচনক কোৱা হয় বহিঃ নিষেচন। প্ৰাণী দেহৰ বাহিৰত হোৱা নিষেচন, গতিকে বহিঃ নিষেচন। সাধাৰণতে পানীত থকা জীৱবিলাক যেনে মাছ, কাছ, যেনে ভেকুলী, এইবিলাকৰ ক্ষেত্ৰত বহিঃ নিষেচন হোৱা দেখা যায়। এতিয়া আমি শিকিলোঁ যৌন প্ৰজননৰ বিষয়ে, যি প্ৰজননত পুৰুষ আৰু মহিলা উভয়ে জড়িত হৈ থাকে। পুৰুষৰ পুংজনন কোষ আৰু মহিলাৰ স্ত্ৰী জনন কোষ লগ লাগি যি প্ৰজনন হয়, তেনে প্ৰজননক কোৱা হয় যৌন প্ৰজনন। এতিয়া আমি আমাৰ চাৰিওফালে দেখি থকা প্ৰায় সকলোবোৰ প্ৰাণীয়ে যৌন প্ৰজননৰ সহায়তে প্ৰজনন কৰে। আমি দেখি থকা সেই প্ৰাণীসমূহক, যৌন প্ৰজনন কৰা প্ৰাণীসমূহকো আকৌ দুটা ভাগত ভগাব পাৰি। মানুহ, গৰু, ছাগলী আদিয়ে পোৱালি জগায়, গতিকে এনেবোৰ প্ৰাণীক কোৱা হয় জৰায়ুজ প্ৰাণী। আৰু চৰাই চিৰিকটি, জেঠী, পখিলা আদিয়ে কণী পাৰে, এনেবোৰ প্ৰাণীক কোৱা হয় ডিম্বজ প্ৰাণী। জৰায়ুজ প্ৰাণী আৰু ডিম্বজ প্ৰাণী, এই দুটা ভাগত যৌন প্ৰজনন কৰা প্ৰাণীসমূহক ভাগ কৰিব পাৰি। আমি যৌন প্ৰজননৰ বিষয়ে শিকিলোঁ। এতিয়া আমি শিকিব লাগিব প্ৰজননৰ 2 নম্বৰ প্ৰকাৰ, অযৌন প্ৰজননৰ বিষয়ে। যৌন প্ৰজননত কি হৈছিলে, পুৰুষ আৰু মহিলা উভয়ে জড়িত হৈছিল, অৰ্থাৎ সেই প্ৰজননত এজন পিতৃ আৰু এজন মাতৃ জড়িত হৈ পেলাই সেই প্ৰজনন হৈছিল। কিন্তু অযৌন প্ৰজননত কি হয়, যি প্ৰকাৰৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হৈ থাকে, তেনেধৰণৰ প্ৰজননক কোৱা হয় অযৌন প্ৰজনন। অৰ্থাৎ অযৌন প্ৰজনন মাত্ৰ এজনৰ দ্বাৰাই সম্ভৱ হয়, কিন্তু যৌন প্ৰজননত দুজন দৰকাৰ হয়, এজন পুৰুষ, এজন মহিলা। এতিয়া আমি চাই লওঁচোন আহা, অযৌন প্ৰজনননো কিদৰে হয়। মই দুটা উদাহৰণৰ সহায়ত তোমালোকক অযৌন প্ৰজননৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছোঁ। এইবিধ হৈছে এবিধ প্ৰাণী, যি হাইড্ৰা নামৰ এবিধ প্ৰাণী, যি পানীত বাস কৰে। এইটো এককোষী প্ৰাণী নহয়, ই বহুকোষী প্ৰাণীয়ে, কিন্তু ই ইমানেই ক্ষুদ্ৰ যে, ইমানেই সৰু যে ইয়াক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। এতিয়া হাইড্ৰাৰনো কেনেকৈ প্ৰজনন হয়, তোমালোকে এই ভিডিঅ'টোৰ সহায়ত মন কৰিবাচোন। হাইড্ৰাৰ দেহাত তোমালোকে দেখিছা এটা টেমুনাৰ দৰে অংশৰ সৃষ্টি হৈছে আৰু সেই অংশটো লাহে লাহে বাঢ়ি আহিছে। এই অংশটোক কোৱা হয় মুকুল। এটা অংশ হাইড্ৰাৰ গাতে সৃষ্টি হৈছে আৰু সেই অংশটো লাহে লাহে ডাঙৰ হৈ বাঢ়ি আহিছে। এই অংশটোক কোৱা হয় মুকুল আৰু সেই মুকুলটোৰ পৰাই তোমালোকে মন কৰিবা ভিডিঅ'টোত এটা নতুন হাইড্ৰাৰ সৃষ্টি হ'ব। এটা মুকুল সৃষ্টি হৈছিলে, তাৰপিছত সেই মুকুলটোৰ পৰা এটা নতুন হাইড্ৰাৰ সৃষ্টি হ'ল আৰু শেষত কি হ'ল, সেই হাইড্ৰাটোৰ পৰা, মাতৃ হাইড্ৰাটোৰ পৰা নতুন হাইড্ৰাটো আঁতৰি গুচি গৈ পেলাই এটা প্ৰজনন হ'ল। এতিয়া আমি আন এবিধ প্ৰাণী প্ৰজননৰ বিষয়ে চাই লওঁচোন আহা। এবিধ হৈছে এমিবা। আমি সকলোৱে জানো এমিবা হৈছে এবিধ এককোষী অণুজীৱ। এমিবাৰ প্ৰজননৰ সময়ত কি হয়, এমিবাৰ, এইটো তোমালোকে এটা এমিবাৰ চিত্ৰ দেখিবলৈ পাইছা। এমিবাটোৰ ঠিক সোঁমাজতে গোলাকাৰ গুলপীয়া ৰঙৰ সেইটো এমিবাটোৰ কোষ কেন্দ্ৰটো। এমিবাৰ প্ৰজননৰ সময়ত প্ৰথমতে কি হ'ব, কোষ কেন্দ্ৰটো লাহে লাহে দুটা ভাগত বিভক্ত হ'বলৈ ল'ব আৰু শেষত কি হ'ব, এমিবাটোৰ নিজৰ দেহাটো আকৃতিটো সলনি কৰি আনিব আৰু
লাহে লাহে কি হ'ব এই এমিবাটো দুটা ভাগত বিভক্ত হ'ব আৰু প্ৰতিটো ভাগেই সেই বিভক্ত হোৱা দুটা কোষকেন্দ্ৰৰ এটা এটা কোষকেন্দ্ৰ গ্ৰহণ কৰিব আৰু লাহে লাহে কি হ'ব দুটা এমিবা দুটা ভাগত বিভক্ত হৈ ছিগি গৈ দুটা ভাগত বিভক্ত হৈ যাব গতিকে এটা এমিবাৰ পৰা আন এটা এমিবাৰ সৃষ্টি হ'ল গতিকে এইটো হৈছে এটা প্ৰজননৰ উদাহৰণ এমিবাৰ প্ৰজনন এইদৰেই হয় এইদৰে কিছুমান প্ৰাণীয়ে অযৌন প্ৰজননৰ দ্বাৰা প্ৰজনন ঘটায় মই তোমালোকক উদাহৰণ দিলোঁ হাইড্ৰা আৰু এমিবাৰ হাইড্ৰাত কি হৈছিলে হাইড্ৰা দেহত এটা মুকুলৰ সৃষ্টি হৈছিল আৰু সেই মুকুলটোৰ পৰা এটা নতুন হাইড্ৰাৰ সৃষ্টি হৈছিল আৰু হাইড্ৰা লাহে লাহে মাতৃ হাইড্ৰাটোৰ পৰা নতুন হাইড্ৰাটো আঁতৰি এটা বেলেগ হাইড্ৰাৰ সৃষ্টি হৈছিল যিহেতু মুকুলৰ পৰা হাইড্ৰাটো নতুন হাইড্ৰাটোৰ সৃষ্টি হৈছিল সেইবাবে হাইড্ৰাৰ প্ৰজননক কোৱা হয় মুকুলন আৰু এমিবাত কি হৈছিল এটা এমিবা আছিল আৰু সেই এমিবাটোৰ পৰা দুটা এমিবা হৈ পেলাই এটা এমিবাৰ পৰা আন এটা এমিবাৰ সৃষ্টি হৈছিল সেই এমিবাৰ প্ৰজননক কোৱা হয় দ্বৈত বিভাজন কাৰণ মাজতে দুটা ভাগত ভাগ হৈ পেলাই বিভাজন হৈছিল গতিকে কোৱা হয় এমিবাৰ প্ৰজননৰ দ্বৈত বিভাজন এইবিলাক হৈছে কিছুমান অযৌন প্ৰজননৰ উদাহৰণ হাইড্ৰাৰ প্ৰজনন এমিবাৰ প্ৰজনন অযৌন প্ৰজননৰ উদাহৰণ আৰু বহুতো এনেকুৱা প্ৰাণী আছে সাধাৰণতে এককোষী প্ৰাণীবোৰ সৰু সৰু প্ৰাণীবোৰে অযৌন প্ৰজননৰ সহায়ত প্ৰজনন ঘটায় এতিয়া আমি এই লেসনটোৰ পৰা কি কি শিকিলোঁ এই লেসনটোত ইমানেই আছিলে প্ৰজনন হৈছে কোনো জীৱৰ নতুন এটা জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হয় প্ৰজনন দুই প্ৰকাৰৰ যৌন প্ৰজনন আৰু অযৌন প্ৰজনন যৌন প্ৰজননত কি হয় পিতৃ আৰু মাতৃৰ প্ৰয়োজন হয় কিন্তু অযৌন প্ৰজননত কেৱল পিতৃ বা মাতৃৰ প্ৰয়োজন হয় যৌন প্ৰজননত পুং আৰু স্ত্ৰী জনন কোষ মিলিত হৈ এটা যোজন কোষ গঠন হয় আৰু সেই যোজন কোষটোৰ পৰা এটা ভ্ৰূণ আৰু ভ্ৰূণটোৰ পৰা এটা নতুন জীৱৰ বিকাশ হয় পুং প্ৰজনন অংগত থাকে এটা লিংগ এযোৰ অণ্ডকোষ আৰু দুডাল শুক্ৰবাহী নলী অণ্ডকোষে শুক্ৰাণু উৎপন্ন কৰে আৰু সেই শুক্ৰাণুখিনি শুক্ৰবাহী নলীৰ সহায়ত লিংগৰ বাহিৰ হয় আৰু স্ত্ৰী প্ৰজনন অংগত থাকে এটা জৰায়ু দুডাল ডিম্ববাহী নলী আৰু এযোৰ ডিম্বাশয়ে স্ত্ৰী জনন কোষ বা ডিম্বাণু উৎপন্ন কৰে আৰু প্ৰতিমাহে ডিম্বাশয়ে এটা পৈণত ডিম্বাবাহী নলীলৈ এৰি দিয়ে আৰু শুক্ৰাণুৰ দৰে ডিম্বাণু এটা একক কোষ নিষেচন হৈছে পুৰুষৰ পুং জনন কোষ আৰু মহিলাৰ স্ত্ৰী জনন কোষ অৰ্থাৎ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা যোজন কোষ আৰু সেই যোজন কোষটোৰ বিকাশ হৈ নতুন এটা জীৱৰ সৃষ্টি হোৱা এই প্ৰক্ৰিয়াটো কোৱা হয় নিষেচন দুই প্ৰকাৰৰ আন্তঃনিষেচন অৰ্থাৎ জীৱদেহৰ ভিতৰত হয় বহিঃনিষেচন জীৱদেহৰ বাহিৰত হয় কিছুমান প্ৰাণী যেনে যিবিলাকে পোৱালি জগায় সেইবিলাকক কোৱা হয় জৰায়ুজ প্ৰাণী আৰু যিবিলাকে কণী পাৰে সেইবিলাক প্ৰাণীক কোৱা হয় ডিম্বজ প্ৰাণী অযৌন প্ৰজননত যিদৰে যৌন প্ৰজননত পিতৃ মাতৃ দুইজনেই জড়িত হয় তেনেকৈ অযৌন প্ৰজননত মাত্ৰ এজন হয় পিতৃ বা মাতৃ জড়িত হয় অযৌন প্ৰজনন হাইড্ৰা আৰু এমিবাৰ দৰে প্ৰাণীবিলাকৰ সৰু সৰু প্ৰাণীবিলাকৰ হয় হাইড্ৰাত মুকুলনৰ দ্বাৰা প্ৰজনন হয় এমিবাত দ্বৈত বিভাজনৰ দ্বাৰা প্ৰজনন হয় আৰু এয়া হৈছে অযৌন প্ৰজননৰ উদাহৰণ গতিকে এই লেসনটোত আমাৰ শিকিবলগীয়া কথা আছিলে ইমানেই আৰু শেষত এটা কথাই কওঁ ঘৰতে থাকা সুৰক্ষিত হৈ থাকা